কেন্দ্ৰীয় নিৰ্বাচন আয়োগ যিটো মূল সংস্থা অসমলৈ আহিছে, যিহেতু অসমত স্পেচিয়েল সামাৰী ৰিভিজন চলি আছে আৰু নিৰ্বাচন খুব সোনকালে অনুষ্ঠিত হ'ব। গতিকে ইলেকশ্যন কমিশ্যন অসমলৈ আহিলে সকলো যিবোৰ তেওঁলোকৰ ৰেজিষ্টাৰ্ড আৰু ৰিকগনাইজ যিবোৰ পলিটিকেল পাৰ্টি আছে, যিবোৰ স্বীকৃতিপ্ৰাপ্ত যিবোৰ ৰাজনৈতিক দল আছে, তেওঁলোকক আমন্ত্ৰণ জনাইছে আৰু বিভিন্ন বিষয় আলোচনা কৰিব। কিন্তু অতি আশ্চৰ্যজনকভাৱে যি সময়ত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ হাতোৰাত থকা বুলি ইলেকশ্যন কমিশ্যনক কোৱা হয়, ষ্টেট ইলেকশ্যন কমিশ্যনো অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰ বা বিজেপিৰ নিয়ন্ত্ৰণাধীন বুলি কোৱা হয়। সেই সময়ত আমি যোৱাবাৰ নিৰ্বাচন খেলিছোঁ, আমি আনৰিকগনাইজ পাৰ্টি, কিন্তু তথাপিও আমি যোৱাবাৰ 83টা সমষ্টিত নিৰ্বাচন খেলিছোঁ, লোকসভাৰ নিৰ্বাচন খেলিছোঁ। অসমৰ সমাজ আৰু জাতীয় জীৱনত আমি ৰাজনৈতিকভাৱে কাম কাজ কৰি আছোঁ, আমি বিভিন্ন ধৰণৰ বিষয় উত্থাপন কৰি আছোঁ। গতিকে আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি বিজেপিৰ যিটো দৃষ্টিভংগী, ইলেকশ্যন কমিশ্যনে সেইটো কেৰি কৰা ধৰণৰ আমাৰ অনুভৱ হৈছে। গতিকে আমি ইলেকশ্যন কমিশ্যনক আহ্বান জনাইছোঁ, নিৰ্বাচন আয়োগক, তেওঁলোকে মানে পক্ষপাতমূলক আচৰণ নকৰিব। পক্ষপাতমূলক আচৰণ কৰি কাৰোবাক মাতিছে, কাৰোবাক নমতাকে আছে, এইটো পৰিহাৰ কৰি আমি যদিও বিধিমতে আনৰিকগনাইজ পাৰ্টিক তেওঁলোকে আমন্ত্ৰণ কৰিব নোৱাৰে, তথাপিও অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ ভূমিকা, আমাৰ কাম কাজ, যোৱা সময়ছোৱাৰ ইলেকশ্যনত এইবোৰ সকলো কথা চালি জাৰি চাই তেওঁলোকে যাতে এনেকুৱা ধৰণৰ সিদ্ধান্ত পৰিহাৰ কৰে, নহ'লে অন্যথা বুজিম যে তেওঁলোকে বিজেপিৰ ডিক্টেশ্যনৰ মতে, বিজেপিৰ নিৰ্দেশনাৰ মতে, বিজেপিৰ পুতলা হিচাপে, পাপেট হিচাপে, যিটো উচ্চতম ন্যায়ালয়ে কৈছে, বিজেপিৰ পুতলা হিচাপে কাম কাজ কৰিছে। আৰু অসমৰ ষ্টেট ইলেকশ্যন কমিশ্যনেও, ইয়াৰ যিগৰাকী মুখ্য নিৰ্বাচনী বিষয়া, তেওঁলোকেও বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে বুলি আমি ভাবিবলৈ বাধ্য।